হেল্ল' গাইজ, মই মনোৰঞ্জন। কালিৰ আধাখৰীয়া খেলটো চাবলৈ আকৌ আজি ওলালো। পিছে আজি লগৰকেইটাৰ লগত নাই যোৱা, আজি ককাৰ লগত ওলালো। আকৌ ককাৰ লগত কথা পাতি গৈ থাকোঁতে ৰেল গেটে পৰি থাকিলে নহয়। এই গৰমত আকৌ ৰেল গেটটো পৰিছে, কি কম ৰাইজ। কালি যিহে বৰষুণ দিছিলে, আকৌ আজি টেংটেঙীয়া ৰ'দটো দিছে। বৰষুণৰ মায়াজালটো বুজি নাপাওঁ সঁচাকে দে ৰাইজ। ৰ'দৰ লগত কাজিয়া লাগি লাগি যেনে তেনে ষ্টেডিয়ামলৈ আহি পালো বাৰু। ষ্টেডিয়ামৰ ভিতৰত সোমাই চাইছো যে মানুহ ভৰ্তি হৈ আছে। মানে ফিল্ডত প্লেয়াৰ নামিলেই মইহে অধাই লেট হওঁ দে ৰাইজ। খেলটো আৰম্ভ হোৱা 5 মিনিট হৈছিলেহে, এজনক দিলেই নহয় আকৌ। ফুটবল প্লেয়াৰ যেতিয়া এইবোৰ কষ্ট পাবই আৰু, উপায় নাই। ইফালে আকৌ মানুহৰ ভিৰ চাওক ৰাইজ। ফুটবল খেল বুলি ক'লেতো এৰি দিব নোৱাৰি ন। এইবোৰ বাদ দিয়ক, অলপ খেলটোৱে চাই লওঁ দে ৰাইজ। অলপ সময় খেলটো চোৱাৰ পিছতে খেলেই খতম হৈ থাকিলে নহয়। মানে অকল 25 মিনিটহে গেমটো খেলালে। কালি 25 মিনিট, আজি 25 মিনিট। মানে কালি আধা খেল আৰু আজি আধা খেল। ৰ'ব, আপোনালোকক মই কোৱাই নাই নহয় কোনটো টিম উইনাৰ হৈছে। আমাৰ য়েল্ল' টিমটো উইনাৰ হৈছে দে ৰাইজ, 1-0। খেলটো খতম হোৱাৰ পিছতে ইহঁতৰ সম্বৰ্ধনা জনোৱাটোকে চাওঁ আৰু, মোৰতো একো কামেই নাই। লোকে তাত ট্ৰফি পাব, আকৌ আমাৰ এই মহাপণ্ডিত কেইটা বকচুদি কৰাতহে লাগি আছে। কি ক'ম ৰাইজ। বাৰু এইবোৰ বাদ দিয়ক, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।